কৃত্ৰিবান সমস্যা সমাধান কৰিব হ'লে মই এতিয়াতো বিভাগৰ লগত বুজ লোৱা নাই বিভাগৰ কাম কাজৰ, কিন্তু মই ভাবোঁ যে এইটো সমাধান কৰিব হ'লে ৰাইজৰো সহযোগিতা লাগিব। মোৰ বিশ্বাস ৰাইজে সদায় সহযোগিতা কৰে, অহা দিনত আৰু সহযোগিতা কৰিব, কাৰণ ইয়াত চবতকৈ বেছি ৰাইজৰ অসুবিধা হয় যেতিয়া ঘৰত কোনোবাত পানী সোমাই যায়, যেতিয়া ঘৰবাত কোনোবাত অসুবিধা হয়। মানে আমি ফ্লাড হ'লে বেলেগ কথা, কিন্তু বৰষুণৰ কাৰণে বৰষুণৰ পানী যেতিয়া ঘৰত সোমাই যায় কোনো প্ৰিপেয়াৰ্ড নাথাকে যে আজি ফ্লাড হৈ আছে, বানপানী হৈ আছে, 15 দিন বৰষুণ হৈ আছে, পানী লাহে লাহে নদীত বাঢ়ি আছে, এইটো বেলেগ কথা, মানুহ এটা প্ৰিপেয়াৰ্ড হয়। কিন্তু বৰষুণৰ পানী যেতিয়া ঘৰত সোমাই যায় তেতিয়া মানুহৰ বহুত কষ্ট হয়। সেইকাৰণে ৰোধ কৰিব পাৰিম নে কি আজি মই ডিটেইলছকৈ ক'ব নোৱাৰিম, কাৰণ কি আছে কি মই ডিপাৰ্টমেণ্টৰ বুজি লোৱা নাই, কিন্তু মই আগত বুজ লৈ লওঁ আৰু মই এইটো আপোনালোক এছিয়ৰ কৰিব বিচাৰিছোঁ মোৰ ফালৰ পৰা যিমান কৰিব লাগে মই চেষ্টা কৰিম, ৰাইজৰ সহযোগিতা বিচাৰিম, GMCৰ লগত GMTৰ লগত লগ লাগি বা আদাৰ মিউনিচিপালিটি যিমান আছে আমাৰ বেলেগ বেলেগ মিউনিচিপালিটিতো এই সমস্যা আছে, তেতিয়া সমস্যাবিলাক ড্ৰেইনেজৰ সমস্যা আৰু ড্ৰেইনেজবিলাক যাতে আমি অলপ ভাল কৰিব পাৰোঁ, গাৰ্বেজ ড্ৰেইনেজ এইবিলাক বস্তু যাতে আমি নাগৰিক পৰিষেবা যিটো আছে এইটো আমি যাতে দিব পাৰোঁ, এইটো চেষ্টা কৰিম।